हेलो स्टूडेंट वेलकम टू सेवा पाठशाला। आज तुम्हालोकर इंग्लिश ग्रामारर जो मोस्ट इम्पर्टेन्ट पोर्शन अर्थात प्रिपोजिशन तो आलोचना करिम। यारे प्रिपोजिशनर हयतो तुमार दुटा बा तीनटा पार्ट हब पारे कारण एटा भिडिओत गोटेखिनि शेष करा असम्भव। यार उपरि तुम्हालोकर मनत रखारो एटा हेरि आछे न, इमानखिनि मनत राखिब नोवारिबा। गतिके प्रिपोजिशन पोर्शनটো मैं स्टार्ट करिब माने ट्राई करिम। गतिके तुम्हालोके कि करिबा, मैं जिखिनि लिखाई जाम प्रिपोजिशन मैं ट्रिक हिसापे तुम्हालोকক लिखाई जाम चित्र आँकी आँकी बा जिखिनि तुम्हालोকক चित्र आँकी बुझाम बा जिखिनि तुमाक डेफिनेशन लिखाई लिखाई बुझाम तुम्हालोके कि करिबा मोर लगे लगे खाली प्रिपेयर करि जाबा। चाबा शेषत तुम्हालोकर धुनियाके मनत रहि जाब। कि करिबा मुखस्त करातके तुमि बस्तुखिनि बुझार ट्राई करिबा। ठीक आछे। सो चोवा तुम्हालोके जानाय प्रिपोजिशन माने कि चोवा प्रि माने कि आगत, प्रि माने कि आगत भालके चाबा। और पोजिशन माने कि बहा, पोजिशन माने कि बहा माने कि करे प्रिपोजिशनটো कत बहे नाउन बा प्रनाउনৰ আগত বহে। বুজি পাইছা নাই প্ৰিপজিশনৰ অৰ্থটো মেইন থিমটো। এতিয়া ইয়াৰ যেটো ডেফিনেশন দিলে লিখি লবা যে যি শব্দই নাউন পাৰ্টস অফ স্পীচৰ যেটো আমাৰ লেকচাৰ নম্বৰ গ্ৰামাৰৰ সেকেন্ড আছে সেইটোত আলোচনা কৰিছো। অৰ্থাৎ নাউন মানে কি নাম বুজোৱা, নাম অৰ্থাৎ নাম বুজোৱা পদ বা নাউন বা প্রনাউন। প্রনাউন মানে কি বিশেষণ পদ অর্থাৎ নাউনৰ সলনি হয়নে নাম বুজোৱা পদ। আৰু প্রনাউনটো বুজি পাইছে। মই যদি কওঁ ৰাম গতিকে প্রনাউনত কি হ'ব হি, বুজি পাইছানে। প্রনাউনৰ আগত বহি ইয়াৰ সৈতে নাউন বা প্রনাউনৰ সম্বন্ধ দেখুৱাই তাকে কি বোলে প্ৰিপজিশন বোলে। তাকেই প্ৰিপজিশন বোলে। এতিয়া চাবা প্ৰিপজিশনৰ মেইন তোমাৰ বহুত প্ৰিপজিশন আছে, প্ৰিপজিশনৰ কোনো সীমা নাই। কিন্তু আজিৰ যেটো ভিডিঅ'ত আছে আমি কি বেছিভাগ হেৰি কৰিম চাবা যে ইন, অন আৰু এট। আমি এই তিনটা ফাৰ্ষ্টত বুজি লোৱা, ইয়াৰ পিছত মই বাকিখিনি কৰাই আছো। চোৱা চিত্ৰ আঁকি আঁকি বুজিবা হা। চাবা মই তোমালোকক কেনেকৈ ট্ৰিক দি বুজাম চাবা। মই কৈছো যে ইনত তুমি কি কৰিবা জানা, ইনত তুমি এটা ক্যালেন্ডার মনত ৰাখিবা। কি মনত ৰাখিবা? ক্যালেন্ডার। ভালকে চাবা। জাস্ট তুমি এটা এইটো হল মান্থ এনেকৈ লিখি ল'বা যে আচ্ছা এটা জানুৱাৰী বুলি দিওঁ, জানুৱাৰী ফেব্ৰুৱাৰী বাস এনেকৈ কি মনত ৰাখিবা। মই কৈছো যে এটা ক্যালেন্ডার মনত ৰাখিবা। আৰু অনত তুমি মনত ৰাখিবা ডেট হিসাবত যে 5 মে হল 1 জুলাই মানে এনেকৈ মনত ৰাখিবা। মানে কি এইটো মই কি কৈছো ইন মানে কি ডাঙৰ মানে মাহ। কিন্তু অনত কি কৰিছো মই স্পেসিফিক এইটো ডেট কৈছো। গতিকে অন কত বহিব এটা নিৰ্দিষ্ট স্পেসিফিক যদি ডেট থাকে এইখিনি বুজি পাইছা। পিছত মই সূত্ৰ লিখি বুজাই দিম বাৰু, তথাপিও এনেকৈ বুজি লোৱা। এতিয়া চোৱা এট যেতিয়া তোমাৰ মনত আহে তেতিয়া কি মনত ৰাখিবা জানা, এটা ঘড়ী মনত ৰাখিবা। কি মনত ৰাখিবা? এটা ঘড়ী 9:03। এটত তোমালোকে কি মনত ৰাখিবা? এটা ঘড়ী। এইখিনি হ'ল কনসেপ্ট ক্লিয়াৰ হ'ল। এতিয়া চোৱা মই ধুনীয়াকৈ সূত্ৰ লিখি বুজাম। এতিয়া ইনৰ ব্যৱহাৰ লিখা, এতিয়া লিখা ইনৰ ব্যৱহাৰ। ধুনীয়াকৈ মনোযোগেৰে চাবা। এই তিনটা সূত্ৰ কি কৰিবা মাইণ্ডত মানে সেভ কৰি থবা। তেতিয়া চাবা। এতিয়া চোৱা ইনৰ ব্যৱহাৰত 1 নম্বৰ লিখিবা। মই কি কৈছো ইয়াতে যে কোনো মাহ, কোনো মাহৰ তাৰপিছত লিখিবা বছৰ ঋতু বা দীৰ্ঘ সময়কাল বুজাবলৈ ইন ব্যৱহাৰ কৰা হয়।
হল এতিয়া চোৱা উদাহৰণ দিম চাবা এটা এটা মনত নোট কৰি যাবা আৰু মনত ৰাখি যাবা কোনো মাহৰ ইয়াৰ পিছত কি কৈছোঁ বছৰ ঋতু বা দীৰ্ঘ সময়কাল বুজাবলৈ কি ব্যৱহাৰ কৰা হয় ইন ব্যৱহাৰ কৰা হয় যেনে যদি মই কওঁ যে I shall go to Shillong in the month of January মই কি কৰিম শ্বিলঙত কি কৰিম মই কি কৰিম জানুৱাৰী মাহত ক'ত যাম শ্বিলঙত যাম হল গতিকে এই যেটো মান্থ আছে মান্থৰ আগত কি বহিছে ইন বহিছে কিন্তু ইয়াতে যদি তোমাৰ 10 জানুৱাৰীৰ 10 তাৰিখে বুলি ক'লো হয় তেতিয়া কি আহিলে হয় অন আহিলে হয় বুজি পাইছা পাৰ্থক্যটো ইমানখিনিলৈকে যদি বুজি পাইছা তেতিয়াহ'লে ইনৰ ইয়াৰ আমি নেক্সট হেৰিটো লিখো নিয়মটো লিখা 2 নম্বৰ নিয়মটো লিখা যে ডাঙৰ ঠাই 2 নম্বৰটো লিখা যে ডাঙৰ ঠাই প্ৰদেশ আদিৰ নামৰ আগত কি বহে ইন বহে যেনে চোৱা যেনে I live in Delhi মই ক'ত বসবাস কৰোঁ দিল্লীত বাস কৰোঁ হল বুজি পাইছা ইনৰ ব্যৱহাৰ 2 নম্বৰটো এতিয়া নেক্সট চোৱা ইনৰ 3 নম্বৰ ব্যৱহাৰ চোৱা ভালকে মন দি চাবা যে ব্যাপক সময়ৰ লগত চাবা যে ব্যাপক সময়ৰ লগত কি বহে ইন বহে ব্যাপক সময়ৰ লগত কি বহে ইন বহে বুজি পাইছা এতিয়া চোৱা ব্যাপক মানে কি আমি সময়টোক ভাগ কৰিব নোৱাৰিম সেই মই যে তোমালোকক টেন্সৰ যেটো ক্লাস আছিল টেন্সৰ হেতুত পঢ়াইছিলো যে ৰাতিপুৱাকটো আমি ভাঙিব নোৱাৰিম কিন্তু তুমি যদি কোৱা যে 1 আৱাৰ মই কি কৰিছো 1 ঘণ্টা ধৰি কি কৰি আছো পঢ়ি আছো গতিকে এই 1 আৱাৰটো তুমি কি কৰিব পাৰিবা ভাগ কৰিব পাৰিবা মানে 60 মিনিটলৈ তুমি কনভাৰ্ট কৰিব পাৰিবা গতিকে এই 60 মিনিট যেটো এটো কি এটো হল তোমাৰ নিৰ্দিষ্ট সময় কি সময় যে নিৰ্দিষ্ট সময় এটো হল নিৰ্দিষ্ট সময় আৰু ৰাতিপুৱা যেটো হেতু হল কি ব্যাপক সময় বুজি পাইছা না এই বস্তুটো এতিয়া চোৱা ব্যাপক সময়ৰ লগত কি বহে ইন বহে যেনে ইয়াতে যদি মই যদি কওঁ I get up early in the morning মই কি কৰো ৰাতিপুৱা কি কৰো সোনকালে উঠো early মানে কি সোনকালে উঠা এসো দা মৰ্নিং কি ব্যাপক সময় গতিকে ব্যাপক সময়ৰ আগত কি বহিছে প্ৰিপজিশন ইন বহিছে এখিনি বুজি পাইছা এতিয়া চোৱা নেক্সট আমি 4 নম্বৰ সূত্ৰ লিখিম চোৱা 4 নম্বৰ ইনৰ ব্যৱহাৰ হল যে ভিতৰত কি কৈছো যে ভিতৰত বুজোৱা অৰ্থত কি ব্যৱহাৰ কৰিম ভিতৰত বুজোৱা অৰ্থত ইন ব্যৱহাৰ কৰিম মানে তুমি যদি কোৱা যে মই ৰুমৰ ভিতৰত আছো এটো কি হ'ব ভিতৰত বুজোৱাব গতিকে এই ভিতৰত বুজোৱা অৰ্থত কি ব্যৱহাৰ কৰিবা ইন ব্যৱহাৰ কৰিবা কি লিখিবা যে he is in the room now তেও এতিয়া ক'ত আছে ঘৰৰ ভিতৰত আছে গতিকে ভিতৰত বুজোৱা অৰ্থত কি বুজাইছো ইন লিখিছো গতিকে তোমালোকৰ এই ইনৰ স্পেসিফিকলি মই কি কৰিছো 4টা নিয়মে লিখাই দিছো এই 4টা নিয়মে তোমালোকৰ কাৰণে কি হ'ব যথেষ্ট হ'ব হল এই 4টা নিয়মে মনত ৰখা বাস তোমালোকৰ কাৰণে চলি যাব এতিয়া নেক্সট মই কি কৰিম অনৰ ব্যৱহাৰ কৰিম কি বুজাম তোমালোকক এতিয়া অনৰ যে মই কৈছিলো যে মান্থ বুজাব কিন্তু মান্থৰ যদি ইমান তাৰিখে বুজাই স্পেসিফিক একটা ডেট বুজাই তেতিয়া কি বহিব অন বহিব চাবা চোৱা এতিয়া কি কৰিম যে অনৰ ব্যৱহাৰ এতিয়া কি পঢ়িম অনৰ ব্যৱহাৰ চোৱা অনৰ ব্যৱহাৰত যোৱাৰ আগতে আমি কি কৰো বলা যে এনৰ ব্যৱহাৰ যিখিনি শিকাইছো আচ্ছা ইনৰ ব্যৱহাৰ যিখিনি শিকাইছো হেতখিনি ৰিভাইজ দিলো 1 নম্বৰ মই ইনৰ ব্যৱহাৰত কৈছিলো যে কোনো মাহ ঋতু বা কোনো হেৰি কৰিবলৈ স্পেসিফিক কোনো মাহৰ কথা বুজাবলৈ কি ইন ব্যৱহাৰ কৰিম 1 নম্বৰ যেনে জানুৱাৰী হল 2 নম্বৰ মই কৈছো ডাঙৰ ঠাই যেনে ইন গুৱাহাটী ইন দিল্লী হল বুজি পাইছা বা ইন কৰ্ণাটকা এপিছত মই 3 নম্বৰটো কি কৈছো যে ব্যাপক সময় যেনে মৰ্নিং কি ব্যাপক সময় নিৰ্দিষ্ট সময় নহয় গতিকে ইয়াৰ আগত কি বহিব ইন মৰ্নিং ইভিনিং নাইট হল নেক্সট মই কি বুজাইছো যে ভিতৰত বুজোৱা অৰ্থত যেনে মই কৈছো যে হি ঘৰৰ ভিতৰত আছে এটা যদি মই কওঁ হি কি তোমাৰ এটা
ডয়াৰৰ ভিতৰত আছে গতিকে কি হ'ব ইন বহিব মানে ভিতৰত বুজোৱা অৰ্থত গতিকে ইনৰ ব্যৱহাৰ কি কৰিছোঁ 4টা শিকিছোঁ ইনৰ ব্যৱহাৰ কেইটা শিকিছোঁ এতিয়ালৈকে 4টা এতিয়া নেক্সট মই কি পঢ়িম অনৰ ব্যৱহাৰ অন যে মই কৈছিলোঁ তাতে যে চিত্ৰ আঁকি যে তোমালোকক দেখুৱাইছিলোঁ যে যদি স্পেচিফিক কোনো ডেট দিয়া থাকে যেনে 5 মে বা 5 জানুৱাৰী 5 জুলাই যেনে 5 জানুৱাৰী 5 মে 5 জুলাই তাৰ আগত কি বহিব অন বহিব বুজি পাইছা এতিয়া চোৱা লিখিবা 1 নম্বৰ যে ইংৰাজী মাহৰ এটা নিৰ্দিষ্ট তাৰিখ বুজাবলৈ ইংৰাজী মাহৰ এটা নিৰ্দিষ্ট তাৰিখ বুজাবলৈ অন ব্যৱহাৰ কৰা হয় হল যেনে চোৱা যেনে যদি মই কওঁ যে মাই বাৰ্থডে ইজ অন এপ্ৰিল 15th অৰ্থাৎ এপ্ৰিল মাহৰ 15 তাৰিখে কি মোৰ বাৰ্থডে গতিকে এপ্ৰিল মাহৰ 15 তাৰিখ মানে কি এটা স্পেচিফিক ডেট দেখুৱাই দিছে মানে কি এটা তোমাৰ এপ্ৰিল মাহ আছিল এপ্ৰিল মাহক কি কৰিছে সৰু ভাগ কৰিছে সেইটো কাৰণে কি বহিছে অন বহিছে বুজি পাইছা গতিকে 1 নম্বৰ এইটো গ'ল এতিয়া 2 নম্বৰটো মই যদি কওঁ যে চোৱা 2 নম্বৰটো হ'ব তোমাৰ ভালকৈ চোৱা গতিকে 1 নম্বৰটো ক্লিয়াৰ হ'ল 2 নম্বৰ সূত্ৰটো লিখা যে কোনো বস্তু আন বস্তুৰ ওপৰত স্পৰ্শ হৈ থকা অৰ্থত অন ব্যৱহাৰ হয় বুজি পাইছানে যেনে ধৰা মই কৈছোঁ যে টেবুলৰ ওপৰত কিতাপখন আছে গতিকে কি বহিব ইয়াৰ আগত অন বহিব বুজি পাইছানে গতিকে লিখা যে the book is on the table মানে কিতাপটো ক'ত আছে টেবুলৰ ওপৰত আছে বুজি পাইছা গতিকে অনৰ কেইটা গ'ল এতিয়ালৈকে 2টা গ'ল ইয়াৰ পিছত নেক্সট লিখা অনৰ ব্যৱহাৰ 3 নম্বৰত লিখা যে খোজ কঢ়া অৰ্থত 3 নম্বৰ লিখা যে খোজ কঢ়া অৰ্থত তুমি যদি স্কুললৈ খোজ কাঢ়ি যোৱা তেনে অৰ্থত কি ব্যৱহাৰ কৰিম অন ব্যৱহাৰ কৰিম খোজ কঢ়া অৰ্থত অন ব্যৱহাৰ কৰা হয় যেনে I go to school on foot মই কি কৰোঁ স্কুলত কি কৰোঁ খোজ কাঢ়ি যাওঁ গতিকে খোজ কঢ়া অৰ্থত কি ব্যৱহাৰ হৈছে অন ব্যৱহাৰ হৈছে বুজি পাইছা এতিয়া চোৱা নেক্সট 4 নম্বৰ চোৱা 4 নম্বৰ লিখিবা যে কাষ মানে ওচৰ কাষ বা ওচৰ বুজাবলৈ কি ব্যৱহাৰ কৰা হয় অন ব্যৱহাৰ কৰা হয় যেনে চোৱা I live on এটা যদি লিখা I live on 6 mile near বেলতলা মই কি কৰোঁ 6 মাইলত বসবাস কৰোঁ বেলতলাৰ ওচৰত গতিকে ওচৰত বুজাইছে গতিকে কি বহিছে অন বহিছে বুজি পাইছা এইটো এতিয়া চোৱা নেক্সট 5 নম্বৰ লিখিবা 5 নম্বৰ যে বিষয়ে 5 নম্বৰ কি বিষয়ে মানে কি এবাউট বিষয়ে অৰ্থত কি ব্যৱহাৰ কৰা হয় অন ব্যৱহাৰ কৰা হয় যেনে চোৱা মই যদি ইয়াতে কওঁ যে তোমাৰ টিচাৰে যদি কয় ৰাইট এবাউট ইয়োৰ সেলফ 10 লাইন অন ইয়োৰ সেলফ তোমাৰ নিজৰ বিষয়ে কি কৰা 10টা লাইনত কোৱা গতিকে ইয়াৰ আগত কি হ'ব ইয়োৰ সেলফ বিষয়ে ৰাইট এবাউট ইয়োৰ সেলফ অন চোৱা
গতিকে বিষয়ে অৰ্থাৎ তোমাৰ বিষয়ে ক'ব গৈছে, গতিকে এনৰ অৰ্থত কি হৈছে অন ব্যৱহাৰ হৈছে। বুজি পাইছা? এতিয়া চোৱা নেক্সট 6 নম্বৰ এইটো হ'ল লাষ্ট, ভালকৈ চাবা। কথা হ'ল যে জন্তুৰ পিঠিত উঠি ভ্ৰমণ কৰা অৰ্থত কি ব্যৱহাৰ কৰা হয়? অন ব্যৱহাৰ কৰা হয়। মানে খোজ কঢ়া আৰু জন্তুৰ পিঠিত উঠাৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয়? অন ব্যৱহাৰ কৰা হয়। বুজি পাইছা? যেনে যদি মই কওঁ যে I traveled on the horse back at Kaziranga. গতিকে জন্তুৰ পিঠিত উঠা অৰ্থত ব্যৱহাৰ হৈছে, গতিকে ইয়াৰ আগত কি বহিব? অন বহিব। হ'ল? বুজি পাইছা? ইয়াৰ পিছত নেক্সট চোৱা। গতিকে চোৱা অনৰ কেইটা ব্যৱহাৰ শিকালোঁ? 6টা। ভালকৈ আকৌ ধ্যান দি চোৱা। প্ৰথমতে মই কৈছোঁ যে ইংৰাজী মাহৰ নিৰ্দিষ্ট ডেট মানে বুজাবলৈ তোমাৰ বাৰ্থডেটো মনত ৰাখিবা, তেতিয়া ইয়াৰ আগত কি বহিব? অন বহিব। হ'ল? এইটো হ'ল। নেক্সট কৈছোঁ যে কোনো বস্তুৰ ওপৰত স্পৰ্শ হৈ থকা অৰ্থত কি ব্যৱহাৰ কৰিম? অন ব্যৱহাৰ কৰিম। তাৰপিছত নেক্সট মই কৈছোঁ যে খোজ কঢ়া অৰ্থত মানে খোজকাঢ়ি যোৱা সেই অৰ্থত কি ব্যৱহাৰ হ'ব? অন ব্যৱহাৰ হ'ব। ইয়াৰ পিছততো নেক্সট কি কৈছোঁ যে তোমাৰ কাষ বা ওচৰ বুজাবলৈ কি ব্যৱহাৰ কৰা হয়? অন ব্যৱহাৰ কৰা হয়। নেক্সট মই কি কৈছোঁ? বিষয়ে অৰ্থাৎ এবাউট, তেনে অৰ্থত কি ব্যৱহাৰ কৰা হয়? অন ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত মই কি কৈছোঁ? জন্তুৰ পিঠিত উঠি ভ্ৰমণ কৰা অৰ্থত অন ব্যৱহাৰ কৰা হয়। হ'ল? টোটেল কেইটা হ'ল? 6টা গ'ল। গতিকে ইন আৰু অন গ'ল। ইনত কেইটা শিকিছা? 4টা। অলৰেডি মই তোমালোকক আকৌ কৈয়ে দিছিলোঁ। এতিয়া অনত কেইটা শিকিছা? 6টা শিকিছা। 1 নম্বৰ মই কৈছোঁ যে তোমাৰ বাৰ্থডেটো মনত ৰাখিবা, মানে 1/6 কোনো নিৰ্দিষ্ট ডেট স্পেচিফিকলি বুজাই দিবলৈ অন ব্যৱহাৰ কৰে। নেক্সট মই কি শিকাইছোঁ? যে কোনো বস্তুৰ ওপৰত স্পৰ্শ কৰি থকা, যেনে দ্য বুক ইজ অন দ্য টেবল, মানে কিতাপখন ক'ত আছে? টেবুলৰ ওপৰত আছে। হ'ল? চোৱা কিমান ইজি হৈ গ'ল। নেক্সট মই কি কৈছোঁ? যে খোজ কঢ়া অৰ্থত, তুমি স্কুললৈ খোজকাঢ়ি যোৱা সেইটো অৰ্থত। নেক্সট মই কৈছোঁ যে ওচৰ বা কাষ চপাত দেখুৱাবলৈ। নেক্সট মই কি কৈছোঁ? যে বিষয়ে অৰ্থাৎ এবাউটৰ বিষয়ে ক'বলৈ অন ব্যৱহাৰ কৰে। নেক্সট মই কি কৈছোঁ? জন্তুৰ পিঠিত উঠা। গতিকে অনৰ ব্যৱহাৰ কেইটা হৈ গ'ল? 6টা হৈ গ'ল। এতিয়া চোৱা নেক্সট কি শিকিম? যে এটৰ ব্যৱহাৰ। 3 নম্বৰ কি? এটৰ ব্যৱহাৰ। চোৱা ভালকৈ। এট মানে মই তোমাক ফাৰ্ষ্টতে কৈছিলোঁ চিত্ৰ এটা মনত ৰাখিবলৈ কি? যে ঘড়ী। মই কি কৈছিলোঁ? ঘড়ীৰ অৰ্থত ঘড়ী মনত ৰাখিবলৈ। চোৱা ভালকৈ। এট ব্যৱহাৰ কৰা হয় কিহত? যে নিৰ্দিষ্ট সময়ৰ লগত। চোৱা 1 নম্বৰ লিখিবা যে নিৰ্দিষ্ট সময়ৰ লগত এট ব্যৱহাৰ কৰা হয়। নিৰ্দিষ্ট সময়ৰ লগত এট ব্যৱহাৰ কৰা হয়। নিৰ্দিষ্ট সময় মানে কি? যে তোমাক কৈছিলোঁ যে 9টাত বা 6টাত সেনেকুৱা অৰ্থত। যেনে our school start at 9 AM. আমাৰ স্কুল কেতিয়া আৰম্ভ হয়? 9টা বজাত আৰম্ভ হয়। হ'ল? ইয়াৰ পিছত নেক্সট চোৱা 2 নম্বৰ যে সৰু ঠাইৰ আগত কি বহে? এট বহে। ডাঙৰ ঠাইৰ আগত কি বহে বুলি মই কৈছিলোঁ? ইন। কিন্তু সৰু ঠাইৰ আগত কি বহে? এট বহে। যেনে চোৱা we live at Daranda. 6 মাইল দাৰান্দা। হ'ল? আমি ক'ত বাস কৰোঁ? দাৰান্দাত। অৰ্থাৎ দাৰান্দা কি? এটা সৰু ঠাই, গতিকে কি বহিছে? এট বহিছে। যেনে তোমাৰ গাঁৱটো হ'ব, তোমাৰ গাঁৱৰ আগত কি বহিব? এট বহিব, কাৰণ কি তোমাৰ গাঁওখন সৰু। হ'ল? এতিয়া চোৱা নেক্সট 3 নম্বৰ যে হোটেল ষ্টেচন আদিৰ আগত কি ব্যৱহাৰ হয়? এট ব্যৱহাৰ হয়। কৰা হয়। হ'ল? যেনে চোৱা, যেনে মই যদি কওঁ যে I met him at the hotel. মই কি কৰিছোঁ? তাক হোটেলত লগ কৰিছোঁ। গতিকে হোটেলৰ আগত কি বহিব? এট বহিব। আকৌ তোমালোকে নক'বা হোটেলৰ আগত পাণ দোকান বহে। হোটেলৰ আগত কি বহে? এট বহে। গতিকে আমাৰ ইন, অন আৰু এট
আমাৰ কেইটা হ'ল তিনিটা আমাৰ আজি আমি তিনিটা প্ৰিপ'জিশ্যন শেষ কৰিলোঁ ইয়াৰ নেক্সট ভিডিঅ'ত মই কি কৰিম আৰু যিখিনি প্ৰিপ'জিশ্যন আছে ষ্টেপ বাই ষ্টেপ মই শেষ কৰি যাম গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা